নমস্কাৰ মোৰ ইউটিউব চেনেল স্পনানিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি ৰ'দালিৰ কেইটিমান কবিতালৈ আপোনালোকৰ সন্মুখলৈ ভিডিঅ'টো আগবঢ়াই দিম। আশা কৰিম আপোনালোক সকলোৱে ভিডিঅ'টো চাব। এইখন হ'ল মে' মাহৰ ৰ'দালি আৰু ইয়াতে কেইজনমান পাঁচজনমান কবিৰ কবিতা পাঠ কৰিছোঁ। শুনকচোন। প্ৰথম কবিতাটো মই লৈছোঁ শ্বহীদ বেদী সৰুলা শুৱালকুছিৰ অজয় নাথ দেৱৰ কবিতা। তেখেতৰ কবিতাৰ শিৰোনাম অলপমান নাৰীৰ প্ৰতি অনুভৱ। প্ৰতিগৰাকী নাৰী দুখ আৰু আৱেগৰ ভঁৰাল। অকল সন্মান সহকাৰে বাৰ্তালাপ কৰিলেই বিশ্বাস কৰি লয় ধুনীয়াখিনি এনে পবিত্ৰতা নাৰীৰ। সহজ সৰলতা দেখি আগুৱাই যায় এচামে। নাৰী লক্ষ্মী, নাৰী সৰস্বতী, নাৰী দুৰ্গা শেষ কৰিবও জানে। পূজা নাৰীৰ হ'ব লাগে। না বতৰত অহা কেইটিমান মাতৃৰ মূৰ্তি সজাই উৎসৱ উদ্ভণ্ডালীৰ। ২-৪ দিনৰ কাৰ্যসূচীতে সমাপ্ত কৰি দেৱীৰ পথত দাঁতিত নিৰাকাৰ ঘৰ। এয়াই হ'ল নাৰীৰ প্ৰতি অনুভৱ। ইয়াৰ পিছৰ কবিতাটো লৈছোঁ হোজাই নগাঁৱৰ ভাগ্যশ্ৰী বিনীতাৰ। তেখেতৰ কবিতাৰ শিৰোনাম প্ৰেম অজানিতে। তুমি নুবুজিবা মৌনতাৰ আঁৰত থকা ভগ্ন হৃদয়ৰ যাতনা কিমান কষ্টকৰ। অগ্নিদগ্ধ কলিজাত তোমাৰ নিভাঁজ প্ৰেমক ঠাই দি আধা পোৰা কৰিব নিবিচাৰোঁ মই। তোমাৰ আলসুৱা মনে সহিব নোৱাৰিব অগ্নিদগ্ধ কলিজাৰ তাপ। প্ৰেম পবিত্ৰ, সেইবাবে মই নিদিওঁ তোমাৰ উদাৰ প্ৰেমৰ সাজ। আধা পোৰা কলিজাত বহি গলি পুৰি ছাই হ'বলৈ। দূৰৈত জিলিকাই ৰাখা প্ৰকৃতিৰ বুকুত গোলাপৰ দৰে ফুলি থাকক তোমাৰ আলসুৱা প্ৰেম। মই দূৰৰ পৰাই চাই থাকিম তোমাৰ উমাল বুকুৰ নিভাঁজ প্ৰেম। এন্ধাৰ ৰাতি সপোন দেখিম বাউলী বতাহৰ সোঁতত তোমাৰ প্ৰেমৰ সুগন্ধি বিয়পিব। মই দুই হাতেৰে তোমাৰ প্ৰেমৰ গোলাপ জুপি আঁকোৱালি ল'ম। ভাল লাগে। ইয়াৰ পিছৰ কবিতাটো পাঠ কৰিবলৈ আগবাঢ়িছোঁ গুৱাহাটীৰ জ্যোৎস্না ৰাণী বেগম বাইদেউৰ কবিতাৰ শিৰোনাম নৈতিক স্বীকৃতি। সোঁৱৰণীয়ে বাৰে বাৰে আমনি কৰে বালিঘৰ সাজি দৰা কইনা খেলি। বহাগত নাহে যদি দুপাল পিতা বৰষুণ, ভেকুলীৰ বিয়া পাতি কলপতুৱাৰ ৰভা সাজি। পাতা বাহাৰ পাতেৰে বেইকণী সাজি আগ চোতালত লঠঙা চম্পা ফুল সৰে। পিছ চোতাল শুৱনি গধূলি গোপাল ফুলে। লাৱনী শুৱনি ৰঙে ৰাঙলী মন প্ৰেমৰ জালিকটা দুপৰৰ বেলি। নাৰিকল পাতৰ চিৰিলি ফালি প্ৰেমৰ চুপহী সজাই আগভেটি থিয় দি নৈ হৈ হালি পৰা আবেলিৰ বেলি। ছাঁটো দীঘল হোৱা নকইনা হেপি হোৱা একা বেকা ভাজ দি চোতাল সাৰি। বুকুৰে উজাইহে গাভৰু হেঁপাহ বেলিটো ডুব দিয়া এন্ধাৰ গাপ ফালি গা চোৱা শিৰত আঁকি দিয়া সেন্দুৰীয়ালি। সমজুৱা পৃষ্ঠাত নাম এতিয়া কি ইয়াকে নকয় জানো দুটি মন এক হোৱাৰ নৈতিক স্বীকৃতি। ইয়াৰ পিছৰ কবিতাটো তপন কুমাৰ নগঞা নগাঁৱৰ আৰু তেখেতৰ কবিতাৰ শিৰোনাম পিতাইৰ শৰীৰত শিপোৱা সেউজ বুলীয়া সপোনটি। সেউজ বুলীয়া সপোন এটাই পুনৰ শিপাইছে পিতাৰ শৰীৰত। পথৰুৱা গোন্ধ এটাই ক্ৰমাৎ আমনি কৰিছে পিতাইক। টকৌ পতীয়া জাপিটো চিকুণাইছে পিতায়ে। নাঙলটো আৰু মৈতাটোও নমাইছে বৰচাঙৰ পৰা। ক্ৰমাৎ পিতা সেউজীয়া হৈছে পিতাই। আওবেলি পিতাই যোৱা নাছিল পথাৰলৈ সোণগুটি বুটলিবলৈ। ৰাংঢালিৰ ভদীয়া বানে চুৰমাৰ কৰিছিল পিতাইৰ সপোন। আয়েহে বুটলিছিল লেছেৰি লখিমী বুলি পিতাই ত্ৰস্তমান সপোনক। আলসুৱা মোৰ পিতায়ে পুনৰ সিঁচিব সপোন। বাৰে বাৰে আশাহত হৈও মোৰ পিতাই স্থিতপ্ৰজ্ঞ যাৰ বাবে তেওঁ ৰচিব পাৰে সেউজীয়া সপোন। সেউজ বুলীয়া সপোন এটাই পুনৰ শিপাইছে পিতাইৰ শৰীৰত। পথৰুৱা গোন্ধ এটাই ক্ৰমাৎ আমনি কৰিছে পিতাইক। ক্ৰমাৎ ব্যস্ত হৈ পৰিছে পিতাই দুহাত সেউজী বুলীয়া সপোনটিৰ বাবে। ইমানেই। বেছি ভিডিঅ'টো দীঘল হৈ যাব। আপোনালোকে যিসকলৰ কবিতা পাঠ কৰিছোঁ চাব নিশ্চয় আৰু এনেকৈ আমাৰ ৰ'দালিক সহযোগিতা আগবঢ়াই যাব সদায়।
আৰু এতিয়ালৈকে আপোনালোকে যিসকলে ৰ'টাৰীৰ লগত সংযোগ হৈছে এটা পৰিয়ালৰ দৰে আছে আপোনালোক সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ